নমস্কাৰ দেশকাল সমাজলৈ স্বাগতম জনাইছো সকলোকে ভোগালী বিহুৰ শুভেচ্ছা দিছো এটা নতুন বিতৰ্কৰ সৃষ্টি হৈছে আকৌ এবাৰ এই বিতৰ্কটো হ'ল অসমীয়া আৰু বঙালী জাতীয়তাবাদৰ বিতৰ্ক কোন উগ্ৰবাদী বঙালী উগ্ৰবাদী নে অসমীয়া উগ্ৰবাদী অসমীয়া জাতীয়তাবাদ উগ্ৰতালৈ গৈছে নে বঙালী জাতীয়তাবাদ উগ্ৰতালৈ গৈছে এটো কিন্তু নতুন কথা নহয় এটো বহুত পুৰণি কথা আমি জানো যে অসমত এটা সময়ত বঙালী ভাষা চৰকাৰী ভাষা হিচাপে আছিল কিছু বছৰ ধৰি আৰু বঙালী মাধ্যমতে শিক্ষা ব্যৱস্থা হৈছিল তেতিয়া যিসকল অসমীয়া মানুহ যিসকল শিক্ষিত উচ্চ শিক্ষিত অসমীয়া মানুহ জাতীয় নেতা তেওঁলোকে কৈছিল যে অসমীয়া এটা স্বতন্ত্ৰ ভাষা গতিকে অসমত অসমীয়া ভাষা চলিব লাগে অসমত চৰকাৰী ভাষা অসমীয়া হ'ব লাগে অসমত শিক্ষাৰ মাধ্যম অসমীয়া হ'ব লাগে তাকেলৈ কিন্তু অসমীয়া মানুহে যথেষ্ট যুদ্ধ কৰিবলগীয়া হৈছিল কলিকতা বিশ্ববিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰী তেতিয়া অসমত বিশ্ববিদ্যালয় নাই কলিকতা বিশ্ববিদ্যালয়ত যিসকল পঢ়িবলৈ গৈছিল তাতে একাংশ উচ্চ শিক্ষিত জাতীয়তাবাদী অসমীয়া ভাষাৰ সংস্কৃতিৰ কাৰণে চিন্তা কৰা একাংশ লোকে তেওঁলোকৰ এটা টি পাৰ্টি বুলি এটা অনুষ্ঠান আছিলে তাত শনিবাৰ দেওবাৰে তাতে সেই টি পাৰ্টিত তেওঁলোকে আলোচনা কৰে বিভিন্ন কথা আলোচনা কৰে তাত সেই বিখ্যাত লোকসকল আছিল চন্দ্ৰকুমাৰ আগৰৱালা আছিল হেমচন্দ্ৰ গোস্বামী আছিল বলিনাৰায়ণ বৰা আছিল লক্ষীনাথ বেজবৰুৱা আছিল ইত্যাদি অগণন ভাল উচ্চ শিক্ষিত লোক কলিকতালৈ যোৱা সেই প্ৰবাসী ছাত্ৰসকলে অসমীয়া মানুহৰ কথা ভাবি সেই টি পাৰ্টিৰ পৰাই অসমীয়া ভাষা উন্নতি সাধিনী সভা বুলি এখন সভা তেওঁলোকে আৰম্ভ কৰিছিলে টি পাৰ্টিটো গৈ অসমীয়া ভাষা উন্নতি সাধিনী সভা তেওঁলোকৰ কথাটোৱে হ'ল এই সভাখনৰ কথাটো আছিল পৰৱৰ্তী সময়ত সেইখনেই অসম সাহিত্য সভা হ'ল 1917 চনত তেওঁলোকৰ কথাটো আছিল যে অসমীয়া ভাষাৰ কাৰণে অসমীয়া সংস্কৃতিৰ বাবে অসমীয়া জাতিৰ বাবে অসমীয়া গ্ৰন্থ প্ৰকাশৰ বাবে তেওঁলোকে অহোপুৰুষাৰ্থ কৰিব তেওঁলোকে কিতাপ লিখা আৰম্ভ কৰিছিল সেইখিনি সময়ত কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষাটো নাছিল আৰু তেতিয়া কলিকতাত একাংশ ভাষাবিদ তথাকথিত সেই সময়ৰ বঙালী ভাষাবিদে কৈছিল যে এই ভাষাটো অসমীয়া ভাষাটো বঙালীৰ যেনেকে কিছুমান অপ্ৰভংশ ভাষা আছে নদিয়া আদিবিলাকত যিবোৰ চলে বঙালীৰ কেইবাটাও অপ্ৰভংশ ভাষা আছে মানে কথিত ভাষা আঞ্চলিক কথিত ভাষা আছে এইটো এটা তেনেকুৱা অসম অঞ্চলত বঙালী ভাষাটোক তেনেকে ধৰণৰ কৰি ৰাখিছে সেই কথাটো সেই সময়ৰ পণ্ডিত লোকসকলে তীব্ৰ বিৰোধিতা কৰিছিলে তেওঁলোকে কৈছিল যে অসমীয়া ভাষাৰ এনেকুৱা পুথি আছে যিবোৰ বঙালী ভাষাতকৈও অধিক পুৰণি এই কথাটো তেওঁলোকে প্ৰমাণ কৰিব বিচাৰিছিল সেই সময়ত কলিকতা বিশ্ববিদ্যালয়ত উপাচাৰ্য আছিল আশুতোষ মুখাৰ্জী এজন বিখ্যাত লোক তেওঁ স্বনামধন্য লোক আশুতোষ মুখাৰ্জীয়ে কিন্তু কথাটো বিশ্বাস কৰিছিল যে অসমীয়া এটা স্বতন্ত্ৰ ভাষা আৰু অসমীয়া ভাষাৰ শিক্ষা ব্যৱস্থাটো কলিকতা বিশ্ববিদ্যালয়ত হ'ব লাগে আৰু তেওঁ এই লোকসকলক যিসকল প্ৰবাসী অসমীয়া ভাষাৰ কাৰণে কাম কৰা লোকসকল আছিল তেওঁলোক কৈছিল যে তোমালোকে কিছু কিতাপ উলিয়াই দিয়া যাতে মই প্ৰমাণ কৰিব পাৰো যে এইটো এটা স্বতন্ত্ৰ ভাষা আৰু তেতিয়া হেমচন্দ্ৰ গোস্বামীয়ে সেই এনেকুৱা একাংশ কিতাপ তেওঁলোকে সম্পাদনা কৰি উলিয়ালে আৰু সেই কিতাপ ছপাবলৈকে পইচা দিলে অনুদান দিলে ভোলানাথ বৰুৱা ভোলানাথ বৰুৱা ডাঙৰীয়াই তেনেকে এই কিতাপবোৰ যেতিয়া ছপা সৰু হৈ ওলাল তেতিয়া অসমীয়া ভাষা তাত চলিলে তেতিয়া আশুতোষ মুখাৰ্জীয়ে এটা কথা কৈছিল সেই সকলো বঙলা পণ্ডিতক যে যেতিয়া অসমীয়া ভাষাৰ কিতাপবোৰ প্ৰকাশ হৈ ওলাব তেতিয়া তোমালোকৰ মুখত চূণ পৰিব অৰ্থাৎ অসমীয়া যে এটা স্বতন্ত্ৰ ভাষা সেই কথাটো প্ৰমাণিত হ'ব লক্ষীনাথ বেজবৰুৱাই এটা বৰ সাংঘাতিক কথা কৈছিল সেই কথাটো হ'ল কি যিসকল শিষ্য শিক্ষিত যিসকল অভিজাত বঙালী তেওঁলোকে কেতিয়াও আনৰ ভাষাক হেয় নকৰে কিন্তু সেইটো কথাও কৈছিলে
তেওঁৰ যিখন আত্মজীৱনী মোৰ জীৱন সোঁৱৰণ, এই আত্মজীৱনীত বঙালী অসমীয়াৰ সংঘাতৰ ওপৰত বিভিন্ন ধৰণৰ কথা কৈছিলে। তেওঁ এই কথাটোও কৈছিল যে উচ্চ আৰু অভিজাত বঙালীসকলে অসমীয়া জাতি, ভাষা, সাহিত্য আৰু সংস্কৃতিক হেয় বা অৱহেলা নকৰে। তেওঁ এটা কেইটামান উদাহৰণ দিছিলে। উদাহৰণৰ ভিতৰত হ'ল যে তেওঁ যেতিয়া ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰিয়ালৰ এজনী ছোৱালীক বিয়া কৰাবলৈ ঠিক ঠাক হৈ গ'ল, তেতিয়া সেই মুহূৰ্তত লক্ষ্মীনাথ বেজবৰুৱাৰ কাৰণে শিৱসাগৰতো ছোৱালী চাইছিলে মাক দেউতাকে। কিন্তু তেওঁ ঠিক কৰিল যে তেওঁ দেৱেন্দ্ৰনাথ ঠাকুৰৰ পৰিয়ালতেই তেওঁ ছোৱালীজনী বিয়া কৰা হ'ব। তেতিয়া মাক দেউতাক শংকিত হৈছিল যে তেওঁ বঙালী বিয়া কৰালে। সেই সময়ত এইটো লক্ষ্মীনাথ বেজবৰুৱাই কোৱা কথা, মই কোৱা কথা নহয়। সেই সময়ত শিৱসাগৰত এগৰাকী বন্দ্যোপাধ্যায় বুলি এগৰাকী চিভিল চাৰ্জন আছিলে। সেই কলিকতাৰ চিভিল চাৰ্জন তেতিয়া লক্ষ্মীনাথ বেজবৰুৱাৰ ঘৰৰ পৰা চিভিল চাৰ্জনৰ ওচৰলৈ গৈছিল যে ৰবি ঠাকুৰৰ ঘৰত হেনো আমাৰ লক্ষ্মীনাথে বিয়া কৰাব, কথাটো কিমান দূৰ সঁচা। লক্ষ্মীনাথে নিজেই কথাটো কৈছে যে যোৰাহাকো অঞ্চলত কিছুমান ঠাকুৰ এৰেগেৰে ঠাকুৰ আছে, ডাল দৰিদ্ৰ ঠাকুৰ আছে, তেনেকুৱা কোনোবা ঠাকুৰ পৰিয়ালত হ'ব পাৰে, কিন্তু ৰবীন্দ্ৰনাথৰ পৰিয়ালত যি বঙালী জাতিৰ শিৰোমণি, তাত আৰু শিৱসাগৰৰ লক্ষ্মীনাথ নামৰ ল'ৰা এটা তেহেঁতৰ ছোৱালী নিদিয়ে। কিন্তু এটা কথা আকৌ কৈছিলে যে যদি হয় তেনেহ'লে নিশ্চয় ঘৰ জোৱাই হিচাপে থাকিব পাৰে, সেইটো কথাও নোহোৱা নহয়। বিয়াৰ কেইমাহমান পিছত লক্ষ্মীনাথক শিৱসাগৰত বিদ্যালয়ত পঢ়োৱা শিক্ষক, বঙালী শিক্ষক এজনে কলিকতাৰ ৰাস্তাত লগ পালে। লগ পাই ক'লে যে তুমি ঠাকুৰ পৰিয়ালত বিয়া কৰাইছা, বৰ ভাল কথা, মই ভাল পাইছো, কিন্তু এটা কথা শুনা, ঠাকুৰ পৰিয়াল যেনেকে বঙালীৰ শিৰোমণি, তুমি সেইটো কথাও ক'বা যে তোমালোকো অসমত শিৰোমণি, তোমালোক এটা অভিজাত পৰিয়ালত, তুমি কেতিয়াও কিন্তু তোমাৰ আভিজাত্যটো না নকৰি দিবা। লক্ষ্মীনাথ বেজবৰুৱা আৰু এটা কথা লাগিছে যে তেওঁ যিহেতু এজন ভাল সাহিত্যিক, তেওঁ সাহিত্য চৰ্চা কৰে, তেতিয়া একাংশ তাৰ বঙালী মানুহে তেওঁক বঙালী সাহিত্য চৰ্চা কৰিবলৈ তেওঁক অনুৰোধ কৰিছিলে। আৰু পাশে প্ৰসাৰে আনকি তেওঁ এনেকুৱাও কৰিছিল যে বেজবৰুৱাৰ নামটো এবাৰ সলাই দিয়া হৈছিলে, তেওঁৰ লেখা এটাত বেজবৰুৱাৰ নামটোও সলাই দিয়া হৈছিল, তেওঁ বঙালী কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু লক্ষ্মীনাথ বেজবৰুৱা হ'ল খাটি অসমীয়া, তেওঁ বঙালী নহ'ল। তেওঁ আৰু এটা বৰ সাংঘাতিক কথা তেওঁ কৈ থৈ গৈছে যে এবাৰ হেনো ৰবি ঠাকুৰ নিজে শ্বিলঙলৈ আহিছিলে, আহোঁতে কিবা কথাত লক্ষ্মীনাথক কৈছিলে যে অসমখনতো গুচিয়েই গ'ল, এতিয়া বঙালী লিখকে কি সাহসেৰে কিতাপ লিখিব। এইটো অতি তাৎপৰ্যপূৰ্ণ কথা। এই কথাটো হ'ল যে ভাষাৰ এটা সাম্ৰাজ্যবাদী চৰিত্ৰ আছে, সংস্কৃতিৰ এটা সাম্ৰাজ্যবাদী চৰিত্ৰ আছে, আৰু সেই সাম্ৰাজ্যবাদী চৰিত্ৰটো ৰাজনৈতিকভাৱে প্ৰয়োগ কৰা হয়। এটা কথা সত্য যে আজিৰ তাৰিখত অসমত অগণন বঙালী মানুহ আছে যিয়ে ইয়াতে অসমীয়া হৈ গৈছে, অসমীয়া ভাষাত পঢ়া শুনা কৰে, অসমীয়া লিখে, অসমীয়া সাহিত্য চৰ্চা কৰে, আৰু তেওঁলোকে বঙালী নকয়েই। তেনেকুৱা অগণন বঙালী মানুহ আছে যি নিজকে অসমীয়া জাতি, ভাষা, সংস্কৃতিৰ লগত মিলি গৈছে। কিন্তু তাৰ মাজতে একাংশ লোক আছে যিসকলে এই বঙালী জাত্যাভিমান, বঙালী জাতীয় সাম্প্ৰদায়িকতা, বঙালীৰ যি সাম্ৰাজ্যবাদী চৰিত্ৰ, সেইটো প্ৰমাণ কৰিব ধৰিছে। আৰু বৰাকৰ একাংশ উচ্চ শিক্ষিত মানুহে এই কথাটো আকৌ উলিয়াই আনিছে। ইয়াৰ পৰা লাভ কাৰ হ'ব? এইবোৰ একো ৰাজনৈতিক ঘটনা। চাওক, আজিৰ তাৰিখত ইংৰাজী এটা কিলাৰ লেংগুৱেজ, ইংৰাজী ভাষাই সমগ্ৰ পৃথিৱীত ভাষাৰ মৃত্যু ঘটাইছে। হিন্দী ইজ এ কিলাৰ লেংগুৱেজ, হিন্দী ভাষাই ভাৰতবৰ্ষত বহুত ভাষাৰ মৃত্যু ঘটাইছে। আমি যদি অৰুণাচললৈ যাওঁ, আমি যদি পাহাৰীয়া অঞ্চলবিলাকলৈ যাওঁ, তাৰ সাধাৰণ মানুহে এই হাৰত তেওঁলোকে হিন্দী ভাষা কয় যে তেওঁলোকৰ নিজৰ নিজৰ ভাষাবোৰ নাইকিয়া হৈ গৈছে। অৰুণাচলত প্ৰায় 100টা ভাষা এতিয়া মৃত্যুমুখী। 100টা ভাষা মৃত্যুমুখী, এইবোৰ ধেমালি কথা নহয়। যদি ইংৰাজী, হিন্দী, বঙালী এই আটাইকেইটা ভাষাই যদি
ইয়াতে আকৌ এটা আগ্ৰাসীৰ ৰূপ লয়, তেনেহ'লে স্বাভাৱিক অসমীয়া, বড়ো, মিচিং, কাৰ্বি, এইবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষা আছে, ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি আছে, ক্ষুদ্ৰ ক্ষুদ্ৰ সংস্কৃতি আছে, তেওঁলোকৰ বিপদ হ'ব। আজিৰ তাৰিখত বহুতে ত্ৰিপুৰাৰ উদাহৰণ দিয়ে। ত্ৰিপুৰাৰ যিসকল ক্ষুদ্ৰ জনগোষ্ঠী আছিলে, জনজাতীয় লোক আছিল, তেওঁলোকে তেওঁলোকৰ ভাষা সংস্কৃতি হেৰুৱাইছে, তেওঁলোকে ৰাজনৈতিক অধিকাৰ হেৰুৱাইছে। এতিয়া আগ্ৰাসী ৰূপত এটা নিৰ্দিষ্ট ভাষাভাষীৰ মানুহে তাত ৰাজনীতি চলায়। অসমত এতিয়া অসমীয়া মানুহৰ এই শংকাটো হৈছে যে নিৰ্দিষ্ট ভাষিক জনগোষ্ঠীয়ে যদি আগ্ৰাসী ৰূপত ইয়াত গা কৰি উঠে, তেনেহ'লে অসমীয়া মানুহে ভাষা হেৰুৱাব নেকি, সংস্কৃতি হেৰুৱাব নেকি? কিন্তু প্ৰশ্নটো উঠিছে যে আমি যিসকল অসমীয়া মানুহে সেই কথাটো জানিব লাগে যে আজিৰ তাৰিখত এইটো এটা সম্পূৰ্ণ ৰাজনৈতিক কথা। ভাষাৰ আগ্ৰাসন এটা ৰাজনৈতিক কথা, ভাষাৰ আগ্ৰাসন এটা অৰ্থনৈতিক কথা। যে অসমখন যদি বঙালী বা হিন্দী বা ইংৰাজী ভাষাৰ মাধ্যম হিচাপে চলি যায়, তেনেহ'লে যদি সকলো মানুহে ইংৰাজী কথা কয়, ইংৰাজী কিতাপৰ বজাৰখন ডাঙৰ হ'ব। সকলোৱে যদি হিন্দী কথা কয়, হিন্দী বজাৰখন ডাঙৰ হ'ব। আৰু যদি বঙালী ভাষা কোৱা মানুহৰ সংখ্যা বৃদ্ধি হয়, বঙালী কাগজ চলিব, বঙালী কিতাপ চলিব, তুলনামূলকভাৱে অসমীয়া বা অন্যান্য যি বড়ো, ৰাভা, কাৰ্বি, মিচিং যিবোৰ সাহিত্য আছে সেইবোৰ তল পৰি যাব। প্ৰশ্নটো উঠিছে যে ইয়াত গণ্ডগোলটো ক'ত? গণ্ডগোলটো মানুহৰ জনগোষ্ঠীৰ মাজত নহয়। যেনে বড়ো, মিচিং, কাৰ্বি, ৰাভা আৰু যিবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠী আছে, এই জনগোষ্ঠীবিলাকে কিন্তু অসমীয়া যিটো ভাষা সংস্কৃতি, অসমীয়া যিটো জনগোষ্ঠী, তাৰ অন্যায় কৰা নাই। তাৰ অন্যায় এইকাৰণে কৰা নাই যে এই জনগোষ্ঠীসমূহৰ যিবোৰ উপাদান, তাৰ উপাদানেৰে অসমীয়া জাতি, অসমীয়া ভাষা আৰু অসমীয়া সংস্কৃতি চলিছে। অসমীয়া ভাষা সংস্কৃতি, অসমীয়া জাতি, এইটো জনজাতীয় সংস্কৃতিৰে চলা, জনজাতীয় ভাষাৰে চলা। এনেকৈ যদি এটা সম্প্ৰীতি আৰু সংমিশ্ৰণৰ জাতীয়তাবোধ আৰু সাংস্কৃতিক বোধ বা ভাষাবোধ এটা চলি থাকে, তেতিয়াহ'লে জাতিসমূহো জীয়াই থাকিব, ভাষাও জীয়াই থাকিব, সংস্কৃতি জীয়াই থাকিব। আৰু তাৰ এটা ডাঙৰ এটা মানৱীয় কথা আছে। সেই মানৱীয় কথাটোৱে হ'ল প্ৰতিটো ক্ষুদ্ৰ জাতিৰ, ক্ষুদ্ৰ ভাষা আৰু ক্ষুদ্ৰ সংস্কৃতিত সমগ্ৰ বিশ্ব মানৱৰ বাবে জ্ঞানৰ ভঁৰাল সঞ্চিত হৈ থাকে। অসমীয়া জাতিটো যদি নাইকিয়া হয়, অসমীয়া জাতিটো যদি বিপন্ন হয়, বড়ো, ৰাভা, মিচিং, কাৰ্বি, তিৱা ইত্যাদি ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষা আৰু সংস্কৃতি জাতিসমূহ যদি বিপন্ন হয়, তেনেহ'লে সমগ্ৰ মানৱ জাতিৰ যি জ্ঞানৰ ভঁৰাল, সেই জ্ঞানৰ ভঁৰাল বিপন্ন হ'ব। কাৰণ প্ৰতিটো ভাষাত একোটা একোটা জ্ঞানৰ ভঁৰাল সঞ্চিত হৈ আছে। এই কথাটো হ'ল এটা বিজ্ঞানসন্মত, যুক্তিসন্মত কথা। আনহাতে ইয়াৰ বিপৰীতে যিসকল ৰাজনৈতিক নেতাই এই কথাটো ক'ব বিচাৰিছে যে বাংলাদেশৰ পৰা হিন্দুসকল আহিলে অসমীয়াসকল সুৰক্ষিত হ'ব, কাৰণ অসমীয়াও হিন্দু, বাংলাদেশী সকলো হিন্দু। এই যিটো হিন্দু ধৰ্মীয় ৰাজনীতি, এই ৰাজনীতিৰ লগত এটা ভোটৰ ৰাজনীতি আছে। এই ভোটৰ ৰাজনীতিৰ লগত এটা অৰ্থনৈতিক ৰাজনীতি আছে। আজিৰ তাৰিখত কোন দলে এখন দেশ শাসন কৰিব, ভাৰতবৰ্ষই হওক বা পাকিস্তানেই হওক বা বাংলাদেশেই হওক বা অষ্ট্ৰেলিয়াই হওক বা ইংলেণ্ডেই হওক বা যিকোনো দেশেই হওক, কোনটো দলে দেশখন শাসন কৰিব, তাৰ লগত এটা আন্তৰ্জাতিক বাণিজ্যিক সম্পৰ্ক থাকে। সেই যিসকল বণিক জনগোষ্ঠী, বণিক গোষ্ঠী, যি বণিক গোষ্ঠীয়ে সমগ্ৰ বিশ্বতে এটা আন্তৰ্জাতিক বাণিজ্যৰ এটা বেপাৰ, এখন বজাৰ সৃষ্টি কৰিছে, তেওঁলোকে ৰাজনীতিটো হাতত আনিব খোজে আৰু তেওঁলোকৰ বেপাৰৰ স্বাৰ্থত ক্ষুদ্ৰ জাতি, ক্ষুদ্ৰ ভাষা, ক্ষুদ্ৰ সংস্কৃতি মৰি যোৱা বিচাৰে আৰু এটা বৃহৎ একক ভাষা, জাতি, সংস্কৃতি চলি থকাটো বিচাৰে। আৰু তেতিয়াই বজাৰৰ লাভ হয়। আমি কথাটো জনা উচিত যে এই যিটো ভাষিক ৰাজনীতি চলিছে আজিৰ তাৰিখত, এই যিটো ধৰ্মীয় ৰাজনীতি চলিছে আজিৰ তাৰিখত, তাৰ অন্তৰালত কিন্তু এটা আন্তঃৰাষ্ট্ৰীয় গোষ্ঠী আছে, যিসকলে তেওঁলোকক সহায় কৰি আছে তোমালোকে উত্তেজনা সৃষ্টি কৰা। আমি এই কথাটো বুজা উচিত যে যিসকল গাঁৱত হিন্দু আৰু মুছলমান আছে,
তেওঁলোকৰ মাজত কিন্তু মিলা প্ৰীতি আছে। যিবিলাক গাঁৱত একেখন গাঁৱতে বঙালীও আছে অসমীয়াও আছে তাতো মিলা প্ৰীতি আছে, য'ত বড়ো আছে অসমীয়া আছে তাতো মিলা প্ৰীতি আছে। মিলা প্ৰীতি ক'ত নাই? মিলা প্ৰীতি নাই মধ্যবিত্ত আৰু উচ্চবিত্ত যিসকল লোক তেওঁলোকৰ যিটো ৰাজনৈতিক মতলব, সেই ৰাজনৈতিক আৰু অৰ্থনৈতিক মতলবত এই মিলা প্ৰীতিটো নাইকিয়া হৈছে। সম্প্ৰীতিটো ধ্বংস কৰাৰ এক ৰাজনৈতিক অৰ্থনৈতিক ষড়যন্ত্ৰ চলিছে। এই কথাটো আমি আজি তাৰিখত বুজা হৈছে। ধন্যবাদ।